যোৰহাটৰ উপকণ্ঠ অঞ্চলসমূহত হৈ থকা বান বিভীষিকাৰ মাজতে আৰ্তজনক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিছে চৰকাৰৰ সমান্তৰালভাৱে দল সংগঠন। বিশেষত্ব ভোগদৈ বানে ক্ষতিগ্ৰস্ত কৰা উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা সোণাৰী গাঁও শোলমৰাকে ধৰি বহু অঞ্চল বৰ্তমানেও বানৰ কবলত। বিশেষকৈ নামনি এলেংমৰাৰ বহু দুৰ্গত অঞ্চলত বৰ্তমানেও বিশুদ্ধ খোৱাপানীৰ অভাৱৰ অভিযোগ ৰাইজৰ। কিন্তু বিপদসংকুল এই পৰিৱেশৰ মাজত চৰকাৰৰ সমান্তৰালভাৱে দল সংগঠন সকলোৱে দেখুৱাইছে মানৱতাৰ নিদৰ্শন। নামনি এলেংমৰাৰ দুৰ্গম অঞ্চলত আজি ৰাইজৰ কাষ চাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱাপানী। ভোগদৈ নদীৰ 5 জেগাত মাথাউৰি ছিগাৰ ফলত যি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে, আমি আজি স্বচ্ছক্ষে আচলতে চাবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ এটা সজাতি দল আমি ইয়ালৈ আহিছিলোঁ। আমি কিছু নিত্য ব্যৱহাৰ্য সামগ্ৰীও তেখেতসকলৰ কাৰণে লৈ আহিছিলোঁ। আমি ইয়াত আহি এটা কথা অনুভৱ কৰিছোঁ যে আজিৰ তাৰিখত ক্ষমতা কেন্দ্ৰীভূত হৈছে আৰু সমস্যা বিকেন্দ্ৰীকৃত হৈছে। ক্ষমতা বা সম্পদসমূহ কেন্দ্ৰ চৰকাৰে নিজৰ হাতলৈ নিবলৈ বিভিন্ন প্ৰকাৰে চলচাতুৰি কৰিছে আৰু যিবোৰ সমস্যা আছে সেইবোৰ যিমানে পাৰি সিমানে আচলতে তলৰ পৰ্যায়লৈ ঠেলিবলৈ বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰলৈ, ৰাজ্য চৰকাৰে জিলা প্ৰশাসনে, জিলা প্ৰশাসনে আনকি গাঁওবুঢ়া পৰ্যায়লৈকে। আমি ইয়াতে এই কথা শুনি অত্যন্ত আচৰিত হৈছোঁ যে কেৱল গাঁওবুঢ়াজনৰ বাহিৰে কোনো ধৰণৰ আচলতে চৰকাৰী বিষয়া ইয়ালৈ আজিৰ তাৰিখলৈকে উপস্থিত হোৱা নাই। এই অঞ্চলৰ মানুহে আজিৰ তাৰিখতো যিটো নিত্য ব্যৱহাৰ্য তেওঁলোকৰ কাম কাজৰ কাৰণে যিখিনি পানী লাগে, সেই পানীখিনিৰ যোগান ধৰিব পৰাকৈ চৰকাৰখন সমৰ্থ হোৱা নাই, প্ৰশাসন সমৰ্থ হোৱা নাই। আজি 5টা দিন অতিক্ৰম কৰিলে। গতিকে আমি সকলোৱে জানো যে প্ৰত্যেকজন মানুহকে দিনটো ব্যৱহাৰ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ পানী লাগে আৰু বিশুদ্ধ পানীৰ অভাৱত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। কিন্তু তাৰ পিছতো কিন্তু প্ৰশাসনে আজিৰ তাৰিখলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ দ্বাৰা ইয়াত 5টা টিউবৱেল স্থাপন কৰিব পৰা নাই। সেইটো আচলতে প্ৰশাসনৰ এটা অত্যন্ত ডাঙৰ দুৰ্বলতা। খাদ্য সামগ্ৰী কিছু পৰিমাণে তেখেতসকলে পাইছে যদিও সি পৰ্যাপ্ত হোৱা নাই। পশুধনৰ কাৰণে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। বিভিন্ন ধৰণৰ গৰু, ছাগলী, অন্যান্য ধৰণৰ যিসমূহ পশুধন আছে সেইসমূহ আচলতে অনাহাৰে থাকিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মানুহে আজি পথৰ ওপৰত বসবাস কৰিবলগীয়া হৈছে। জীৱ জন্তুৰ কাৰণে চাবলৈ তেখেতসকলৰ নিজৰ হাতত কোনো সম্বল নাই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে যিকোনো মুহূৰ্তত বৰষুণ আহিব পাৰে, কিন্তু বৰষুণ আহিলে যিসমূহ কেঁচা ঘৰ আছে সেই কেঁচা ঘৰসমূহ ইতিমধ্যে বানে বিধ্বস্ত কৰি পেলাইছে। বৰষুণ যদি আহে তেতিয়াহ'লে ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোকৰ মূৰৰ ওপৰত এখন চালিৰ অভাৱ। সেই চালিখন দিবৰ কাৰণে যিখিনি ত্ৰিপাল লাগে সেই ত্ৰিপালখিনি প্ৰশাসনে আজিৰ তাৰিখলৈকে যোগান ধৰিব পৰা নাই। গতিকে যোৰহাট প্ৰশাসনৰ এই আচলতে নিশ্চিতভাৱে এটা অত্যন্ত দুৰ্বলতা, চৰকাৰৰ দুৰ্বলতা যে এটা মাথাউৰি 5 জেগাত ছিগিছে, এটা সৰু জেগাত। গতিকে সেই মাথাউৰি কি পৰ্যায়ত আছিলে সেইখিনি পৰ্যালোচনা কৰাত তেওঁলোক আচলতে ব্যৰ্থ হৈছে। গতিকে আমি চৰকাৰৰ এই ব্যৰ্থতাক আমি ধিক্কাৰ দিছোঁ। প্ৰশাসনক আমি দাবী জনাইছোঁ যে এই অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি হৃদয়ংগম কৰক, তেওঁলোকৰ সমস্যাবোৰ অতি শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰক আৰু যিসকল নাগৰিক আজিৰ তাৰিখত আচলতে বানত ককবকাই থাকিবলগীয়া হৈছে তেওঁলোকক এটা উপযুক্ত পৰিৱেশ প্ৰদান কৰক। এয়া আমি যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। আমাৰ এইটো 39 GP 2 নং ৱাৰ্ড, কাটিয়ামৰ চুক, নালিয়া চুক, কোলাই চুক, মজিয়াভেটি। আমাৰ এই 4খন গাঁও এক লগ হৈ আছে যেনিবা। শোলমৰাৰ ফালেদি আহিলে মানে মজিয়াভেটি প্ৰথম পৰে, সেইফালে আমাৰ 2 ঠাইত ছিগিছে। এইফালে কোলাই চুকৰ চাইডে আমাৰ 4 ঠাইত ছিগিছে। তাৰমানে কোলাই চুক, নালিয়া চুক এটা মানে সংযোগী পথ। এইটো আমাৰ গোটেইকেইটাৰ পথ তাৰমানে এইটোৱে। আমি যিডোখৰতে এতিয়া বসবাস কৰি আছোঁ তাকো বেছি নহয় জেগা, দলংখনৰ ওপৰত আছে। তাকো দলংখন এতিয়া আমাৰ 2টা চুকত তাৰমানে বহি গৈছে। দলংখন এটা চুকত বহি গৈছে আৰু ইটো চুকত দেখিছোঁ বহিছে। তথাপিতো মানুহখিনি দলঙৰ ওপৰতে আছে। গৰু ছাগলীৰ পৰা ধৰিলে সকলো আছে, কিন্তু কোনো গৰুৰ দানা পোৱা নাই। মানুহ ল'ৰা ছোৱালীবোৰ আজি দেখিছোঁ কিছুমানৰ হাতত খজুৱতি, মোৰ হাততো এইবোৰ খজুৱতি হৈছে, কোনো ব্যৱস্থা নাই তাৰমানে খজুৱতি। আজি যুৱ ছাত্ৰ পৰিষদৰ পৰা আহি পেলাই আমাক কিছুমান সকাহ দিছে, ক্ষুদ্ৰমান বস্তু এটা দি সকাহ দিছে। সেইখিনিতে মানুহখিনি অকণমান সকাহ পাইছে। পিন্ধিবলৈ কাপোৰ কানি নাই ল'ৰা ছোৱালীখিনি। আজি আমি এটা ব্লাউজ পিন্ধি গধূলি এটা ধুওঁ, আকৌ 5 দিনা এটা পিন্ধো, তেনেকুৱা অৱস্থা হৈছে। কোনোবাই যদি আমাক তেনেকৈ কিবা কাপোৰ কানি ব্যৱস্থা কৰি দিব পাৰে, মানুহখিনি পাল লৈ তৰিবলৈ পালৰ ব্যৱস্থা কৰি দিব পাৰে। দুঘৰমান মানুহে চাদৰ মেখেলা সেইবোৰ দি পেলাই তাৰমানে আঁৰিয়াই থাকিব লগা হৈছে। কালি ৰাতি বৰষুণ দিছে, মানুহকেইঘৰে মোৰ ঘৰলৈ ফোন কৰিছে, মোৰ মোবাইলত চাৰ্জো নাই, যে আমি বৰষুণত তিতিছোঁ। সিহঁতক কৈছোঁ যে আমিও তিতিছোঁ, কি কৰিম এতিয়া, চৰকাৰে দিয়া নাই।
পাল আহিছে কিছুমান 30খন পাল চৰকাৰ ঘৰৰ পৰা দিছিলে, কিন্তু বিলাবলৈও নোজুৰিলে আমাৰ পাল। বিধায়ক এতিয়ালৈকে ভগা পাছত দেখাও নাই। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে, কিন্তু ৰাস্তাৰ কাষেদিয়ে গুচি গ'ল। আমাৰ এই মাজৰ অঞ্চলটোলৈ আমি দেখিয়ে নাপালোঁ। চৰকাৰ ঘৰৰ পৰা চাউল 9 কেজি দিলে, দাইল 1 কেজি, মিঠাতেলৰ পেকেট 400 গ্ৰাম দিছে বটল, তাৰপৰা নিমখ 1 পেকেট দিছে, তাকো দুঘৰৰ ভিতৰত বোলে ভাগ কৰি ল'বা, সেইদৰে দিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ এটা সঁজাতি দলে যোৰহাট নগৰৰ পৰা পশ্চিম প্ৰান্তত উত্তৰ পশ্চিম প্ৰান্তৰ যি এলেংমৰা অঞ্চল আছে, এলেংমৰা, মজিয়া ভেটি, কলাই চুক, নালিয়া চুক, কাটিয়াম চুক, এইকেইটা চুকত মুঠ প্ৰায় 190 ঘৰ মানুহ আছে। এই 190টা পৰিয়ালৰ আমি দুখ দুৰ্দশা বুজ ল'বলৈ আহিলোঁ। আচলতে ভোগদৈ নদীৰ মাথাউৰি ছিগি এইকেইটা পৰিয়াল সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে, সৰ্বশান্ত হৈছে। এখেতসকলৰ আশ্ৰয় ল'বলৈও জেগা নাইকিয়া হৈছে, মাথাউৰিত আশ্ৰয় লৈ আছে। আৰু কেইখনমান RCC ব্ৰিজ আছে দুখন, সেই RCC ব্ৰিজকেইখনৰ কাষত তেওঁলোকে আশ্ৰয় লৈ আছে। গতিকে ঘৰৰ সমস্ত হেৰুৱাই তেওঁলোকে আজি আশ্ৰয় লৈ আছে। তেওঁলোকৰ বুজ ল'বৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই অঞ্চল পাইছোঁহি। আৰু সমান্তৰালভাৱে তেখেতসকলক সামান্য পৰিমাণে সহায় কৰিবৰ কাৰণে আমি কিবা বান সাহায্য প্ৰদান কৰিছোঁ। আৰু আমি তেওঁলোকৰ দুখ দুৰ্দশা বুজি এটা কথাই অনুভৱ কৰিছোঁ, কাৰণ প্ৰত্যেক যোৰহাটৰ যিখিনি জেগাত এনেকুৱা সমস্যা হৈছে, প্ৰত্যেকৰে এটা সমস্যা হৈছে, তেওঁলোকৰ খোৱা পানীৰ সমস্যা বিশেষকৈ হৈছে। তাৰ সমান্তৰালকৈ তেওঁলোকে গা পা ধোৱাৰ কাৰণে পানীৰ প্ৰয়োজন হৈছে, সেই পানীৰ সমস্যা হৈছে। আৰু যথেষ্ট পৰিমাণে খোৱা বোৱাৰ কাৰণে যিখিনি ব্যৱস্থা হ'ব লাগে, আচলতে ৰাস্তাৰ কাষত য'ত গাড়ীবোৰ গৈ আছে তেওঁলোকৰ মানুহবোৰে পাইছে বুলি অভিযোগ কৰিছে, কিন্তু আবদ্ধ হৈ থকা মানুহবোৰে সেই সুবিধাবোৰ পোৱা নাই। আজি 5 দিনত তেওঁলোকে 9 কেজি চাউল, 1 কেজি দাইল আৰু 400 গ্ৰাম মিঠাতেল পাইছোঁ বুলি আমাক অভিযোগ কৰিছে। আমি আশা কৰিছোঁ প্ৰশাসনে, যোৰহাট জিলাৰ উপায়ুক্ত, আয়ুক্ত মহোদয়ে এই কথাখিনি গুৰুত্ব অনুভৱ কৰি অতি শীঘ্ৰে এই মানুহখিনি বুজ লৈ আচলতে তেখেতসকলক ক্ষতিপূৰণ যদি দিয়ে বা বান সাহায্য দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগ যি আছে তেওঁলোকে অতি ক্ষিপ্ৰতাৰে আহি ইয়াত যদি কেইটামান দমকলৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়া মানুহখিনিয়ে বহুতখিনি সকাহ পাব। এই কথাখিনিকে আমি ক'লোঁ। তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি বানত ইমানেই ক্ষতিগ্ৰস্ত হৈছে, প্ৰায় 60জন লোক ইয়াত ইতিমধ্যে নিহত হৈছে আৰু বহুত সংখ্যক লোক আহত হৈ আছে, মানুহ বিচাৰি পোৱা নাইকিয়া। আৰু মানুহবোৰৰ কি অৱস্থা আছে সকলোৱে ইতিমধ্যে সংবাদ মাধ্যম বা আপোনালোকে নিজে স্বচক্ষুৰে দেখিছে। কিন্তু তাৰ পাছতো আজি কেন্দ্ৰীয় চৰকাৰখনে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষতিগ্ৰস্ত লোকসকলক চাবৰ কাৰণে তেওঁলোকৰ সময় নাই, তেওঁলোক আহিব পৰা নাই, আৰু তেওঁলোকে আহি এটা ডাঙৰ পেকেজ ঘোষণা কৰিবহি পৰা নাই। গতিকে আমি এটা কথা ক'ব বিচাৰিম যে আজি যদি এখন উত্তৰ প্ৰদেশ হ'লেহেঁতেন, এখন বিহাৰ হ'লেহেঁতেন বা উত্তৰ ভাৰতৰ কোনোবা এখন ৰাজ্য হ'লেহেঁতেন, নিশ্চিতভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি হেলিকপ্টাৰ হ'লেও আহি বুজ লৈ পেলাই ক্ষতিগ্ৰস্ত লোকৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাইছোঁ। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি আহিছে, বুজ লৈছে। আমি আশা কৰিম তেওঁলোকে যি অমিত শ্বাহে ক'লে যে ডাঙৰ ডাঙৰ কেইটামান পুখুৰী পুতিলেই ৰাইজৰ এই বানপানী সমস্যা সমাধান হ'ব, আচলতে সেই ইনচালখিনিক আমাৰ অসম চৰকাৰখনে গুৰুত্ব সহকাৰে লৈ তাতো অযথা পুঁজি ব্যয় কৰিছে। গতিকে সেই পুখুৰীকেইটাৰ বিপৰীতে যিখিনি পুঁজি ধাৰ্য কৰিছে, এইখিনি যাতে বান ক্ষতিগ্ৰস্ত লোকক সেই পইচাটো তেওঁলোকে সাহায্যৰ নামত সহায় কৰে, সেই পুঁজিটো ডাইভাৰ্ট কৰি লয়, তাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ।